আমাৰ মহিলাসকলৰ এটা বিপদৰ সন্মুখীন হোৱা সমস্যা হৈছে মাহেকীয়া ঋতুস্ৰাৱ অনিয়মিত ঋতুস্ৰাৱৰ কাৰণে আমি বহুতো বিপদৰ সন্মুখীন হ'ব লাগে কিন্তু এই বিপদসমূহ কিয় হয় বা কিয় সন্মুখীন হয় বা ইয়াৰ কিবা প্ৰতিকাৰ আছে নেকি তাই দুটামান কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ লৈছো যেহেতু মই ভুক্তভোগী আৰু মোৰো এনেকুৱা প্ৰবলেম হৈছিল কিন্তু তাৰ পৰা মই এতিয়া বৰ্তমান বহুতখিনি আৰোগ্য পাইছো তো ভাবিলো আপোনালোকৰ লগত শ্বেয়াৰ কৰো আগতে কৈ লৈছো ভিডিওটো যদি ভাল পাই লাইক কৰিব কমেন্ট কৰিব শ্বেয়াৰ কৰিব কিছুমান সৰু সৰু টিপছৰ বাবে আৰু মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব যাতে মই দিয়া ভিডিওবোৰ আপোনালোকৰ টাইমলাইনত সোনকালে দেখা পায় তো এই মাহেকীয়া প্ৰবলেমটো নিয়মিত নোহোৱাৰ কাৰণ হৈছে আমাৰ খাদ্যৰ সমস্যা আছে হৰমনৰ সমস্যা আছে বা আমাৰ স্বাস্থ্যৰো সমস্যা আছে মানে গোটাইখিনি আমাৰ স্বাস্থ্যৰ ৰিলেটেড যেহেতু হয় তো সকলোবোৰ আমি ধ্যান ৰাখিব লাগিব তেতিয়াহে আমি ইয়াৰ পৰা প্ৰতিকাৰ পাব পাৰো যেনে অনিয়মিত খাদ্য খোৱা আমি বহুতো বস্তু যদি আমি স্পাইসি হওক কিবা লোভনীয়া বস্তু চকুৰ আগত দেখো তেন্তে আমি নোখোৱাকৈনো কেনেকৈ থাকো হয়নে আমাৰ জিভাৰ পানী আগতেই পৰে যেহেতু আমাৰ লোভ লগা বস্তু তো আমি সেইবোৰ অলপমান বাছ বিচাৰ কৰিব লাগিব যেহেতু আমি এই বেমাৰটোত ভুক্তভোগী যেনে কিছুমান স্পাইসি বস্তু খোৱা বেছি তেল জাতীয় বস্তু বেছি মাছ মাংস এইবোৰৰ কিন্তু এই প্ৰবলেমটো কাৰণে বহুত ক্ষতি কৰে মানে এইটো এটা কাৰণ আৰু সেকেন্ড কথাটো হৈছে এতিয়া আমাৰ জেনাৰেশনটোৱে আমাৰ কামবন আমাৰ আসলতে আজিকালি আমাৰ কামবন বিলাক নোহোৱা হৈ গৈছে আগৰ দিনৰ যেনেকৈ ঘৰখনৰ যৌথ পৰিয়াল আছিল লগতে ধান কাটিবলৈ যোৱা ঢেকি দিয়া বহুত ধৰণৰ কাম আছিল সেইবোৰ নিয়মিত কৰি থকাৰ কাৰণে আমাৰ স্বাস্থ্যটো ষ্ট্ৰং হৈ আছিল ব্লাড সাৰ্কুলেশন ধুনিয়া আছিল বাবে আমাৰ নিয়মিত মাহিলী ঋতুস্ৰাৱ হৈ থাকে কিন্তু আজিকালি হেবোৰ একদম নোহোৱা হৈ গৈছে বিলুপ্ত হৈ গৈছে আজিকালি সবে ব্যস্ত নিজৰ ল'ৰা ছোৱালীৰ লগত নিজৰ হাজবেণ্ডৰ লগত নিজৰ লগতো ব্যস্ত যেহেতু আজিকালি মহিলা হওক পুৰুষ হওক সকলোৱে কৰ্মময় জীৱন তো সেইবাবে আমি ঘৰতে এনি টাইম শুই বহি যদি জীৱন কটাও তেনেহলে হেতু এটা সমস্যা আৰু সেকেন্ড আৰু থাৰ্ডত হৈছে হৰমনৰ সমস্যা ধৰক আমাৰ কিছুমান ঋতুস্ৰাৱৰ সময়ত আমাৰ ধৰক পেটৰ বিষ হোৱা বা গেষ্ট্ৰিক হোৱা সেইবিলাক সমস্যাৰ কাৰণেও আমাৰ নিয়মিত ঋতুস্ৰাৱ নহয় এতিয়া আহো অনিয়মিত ঋতুস্ৰাৱৰ পৰা কেনেকৈ প্ৰতিকাৰ পাব পাৰো ধৰি লওক আমাৰ ঘৰতে থকা মই দোকানত গৈ অনা বস্তু কথা কোৱা নাই আমাৰ ঘৰতে সদায় ব্যৱহাৰ হৈ থকা এটা বস্তু হৈছে আদাই আমাৰ গেছৰ লগতে আমাৰ হৰমনৰ ক্ষেত্ৰতো বহুতো সহায় কৰে আৰু আমাৰ যোনটো ফেটছটো কাটে সেইবাবে আদা ৰসৰ লগত যদি আমি মৌ মিক্স কৰি খাওঁ তেনেহলে আমাৰ পেটৰ বিষৰ সমস্যাৰ লগতে আমাৰ যোনটো অনিয়মিত মাহেকীয়া ঋতুস্ৰাৱৰ যোনটো সমস্যা হেতুৰ পৰাও আমি অকণমান হলেও সকাহ পাব পাৰি সেয়েহে ৰাতিপুৱা আদা টুকুৰ পিছি লৈ পেলাই তাৰ ৰসটো চাহৰ লগত বা মৌৰ লগত বা পানীৰ লগত যতে যি নহওক যদি মিলাই খাওঁ তেনেহলে এই মানে অসুবিধাটোৰ পৰা অকণমান হলে পৰিত্ৰাণ পাব পাৰি আৰু সেকেন্ডত হৈছে এলোভেৰা ৰসৰ লগত যদি আমি নেমু অকণমান চেপি তাৰ ৰস প্ৰতিদিনে খাও তেনেহলে এই বেমাৰটোৰ পৰা অকণমান হলেও আৰোগ্য পাব পাৰি তেন্তে আজিলৈ ইমানকনে ভিডিও মই আপোনালোকৰ মাজলৈ আনিলো আকৌ এটি নতুন ভিডিও আপোনালোকে পাবৰ বাবে আৰু মই উৎসাহ পাবৰ কাৰণে মোৰ এই ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব তেন্তে আজিলৈ আহিছো বাই বাই